সকল আজি আমি বিয়া খাব আহিছোঁ। আমাৰ নিচে ওচৰৰ আমাৰ ঘৰৰ অপজিট ছাইডত সুভাষ চৰকাৰ দাৰ প্ৰথমা কন্যা চন্দনা চৰকাৰ। দৰাটোৰ নাম হ'ল প্ৰকাশ চৰকাৰ আৰু আমি সপৰিয়ালে বিয়া খাব আহিছোঁ আৰু খুব ধুনীয়া আজি বিয়াত আমি একেলগে সপৰিয়াল আহিব পাৰি ভাল লাগিছে। খন্তেক পিছত আমি ছোৱালীটো আশীৰ্বাদ দিব যাম। ইয়াত আমাৰ খুৰা বাৰেন চেপাৰ আৰু তেওঁৰ ৱাইফ মিছেছো আহিছে আৰু বহুত মানুহ আহিছে। আমি চাহ খালোঁ, কফি চাহ খালোঁ আৰু বৰা পকৰা খালোঁ। খন্তেক পিছত আমি ভাত খাবলৈ যাম। ইয়াত পাণ দি থকা হৈছে। ইয়াত কফি চাহ বৰা আৰু পুচকা। মোৰ সৰু ল'ৰাটো পুচকা খালে। আমি চাহ আৰু পকৰি খালোঁ। আমি বহিছোঁ, মোৰ মিছেছ, মই, আমাৰ ডাঙৰ ল'ৰাটোক ৰখি আছোঁ আমি। তেখেত পকৰি আৰু কফি খাব গৈছে। খন্তেক পিছত ডাঙৰ ল'ৰাটো আহিব আৰু এয়া ডাঙৰ ল'ৰা। এই পকৰি খাই থকাজনেই মোৰ ডাঙৰ ল'ৰা হয়। পকৰি খোৱাৰ পিছত আমি খাবলৈ যাম, ভাত খাবলৈ যাম। দৰাটোৰ ঘৰ বেছি দূৰৰ নহয়, জয়মাৰ হয়। কালীপদ, শ্ৰীযুত কালীপদ চৰকাৰ বৰঠাকুৰ আৰু শ্ৰীযুত সুভাষ চৰকাৰ পিতা, বাপেকৰ নাম, মাকৰ নাম সৰস্বতী চৰকাৰ আৰু ডাঙৰ ককাইৰ নাম বিকি, সৰু ভাইটিৰ নাম বিক্ৰম। আমি ভাত খাব বহিলোঁ এতিয়া। আমাক ভাতৰ কাঁহী বাতি দিলে, পানী দিলে। খন্তেক পিছত মোৰ সৰু ল'ৰা আমাৰ লগত বহা নাই। দুটা ল'ৰা বহিছে, প্ৰথম ল'ৰা আৰু দ্বিতীয় ল'ৰাটো আমাৰ লগত বহিছে। সৰু ল'ৰাজন তেওঁৰ বন্ধুসকলৰ লগত বহিল। আমি ভাত খাব আৰম্ভ কৰিলোঁ। ভাতত দিয়া হৈছে দালি আৰু পনীৰ বনোৱা, খুব ধুনীয়া হৈছে আৰু বেঙেনা পকৰা দিছে, ফ্ৰাই, শ্লাড দিছে আৰু শুকান মাছৰ লগত চৰচৰি দিছে। মাছ দিছে, মাংস দিছে। খুব ধুনীয়াকৈ খালোঁ আমি। এয়া মিঠাই, চাটনি, দৈ। ইয়াত বিয়াৰ আখত। খন্তেক পিছত বিয়াৰ লগ্ন পৰা নাই, বিয়া ইয়াতে হ'ব। ইয়াৰ পিছত আমি দৰা আহি পালে দৰাক চাবলৈ গৈ আছোঁ। দৰাক বিচাৰি আছোঁ ক'ত থৈছে। এইটো কইনাৰ ঘৰ হয়। আমি দৰাক বিচাৰি গৈ আছোঁ। নতুন কইনাটোৰ নাম চন্দনা আৰু দৰাটোৰ নাম প্ৰকাশ। এয়া কইনাজনী ইয়াতে আছে। এইটো কইনা, দৰা
বেলেগ একৰত ৰাখিছে তাতে গ'লে এইয়া বৰদৰা এইটো বিয়াৰ ঘৰ মোৰ ঘৰত ঠিক অপজিট ছাইড